আপোনালোকে ইমাজিন কৰক যে এটা কাণ্ট্ৰি যি মানে নিয়াৰলি মানে 1/6 ৱৰ্ল্ড পপুলেশ্যনৰ আছে মানে য'ত সেইটো ইনৰ্মাছ চেলেঞ্জ ফেচ কৰি আছে বেলেঞ্চ কৰিবৰ কাৰণে ডেভেলপমেণ্ট ইকনমিক গ্ৰ'থ আৰু এনভাইৰমেণ্টেল প্ৰটেকশ্যনক এই বস্তুটো বেলেঞ্চ কৰিবৰ কাৰণে এখন দেশে যুঁজি আছে বাট যেতিয়া ৱৰ্ল্ড নেশ্যনছখিনিয়ে ৰেংকিং দিয়ে এনভাইৰমেণ্টেল পাৰফৰ্মেঞ্চ মানে ইণ্ডেক্সত ইণ্ডিয়া ক'ত ষ্টেণ্ড কৰে ইণ্ডিয়াৰ পজিশ্যন কি ইণ্ডিয়াৰ এই পজিশ্যনে কি ষ্টৰি দেখাই আছে ডেভেলপ নেশ্যন বুলি কোৱা যায় আমাৰ ইণ্ডিয়াক ডেভেলপিং নেশ্যন মানে ডেভেলপ হৈ আছে বা ইকনমিকেলি আমাৰ 4th ৰেংকত আছে তো এনভাইৰমেণ্টেল যেতিয়া মানে চেলেঞ্জেছ বিলাক আহে যেতিয়া ৰেংকিং হয় যে আপোনালোকে ইয়াতে দেখিছে চাগে আজি আমাৰ টপিকটো হৈছে কি টপিকটো হৈছে এনভাইৰমেণ্টেল পাৰফৰ্মেঞ্চ ইণ্ডেক্স য'ত ৰেংকিং কৰা হৈছে মানে আমাৰ এনভাইৰমেণ্টেল পাৰফৰ্মেঞ্চ ইণ্ডেক্সত কেনেকুৱা আমাৰ এনভাইৰমেণ্টৰ কেনেকুৱা চলি আছে তো সেই ৰেংকিঙত আমাৰ ষ্টেণ্ড ক'ত কৰে ইণ্ডিয়া হেল্ল' ৱেলকাম টু অংকুৰণ এছিয়াছ একাডেমি অংকুৰণ এছিয়াছ একাডেমীত মই হীৰা শৰ্মাই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আমি ডিছকাছ কৰিবলৈ গৈ আছো এনভাইৰমেণ্টেল পাৰফৰ্মেঞ্চ ইণ্ডেক্স ইণ্ডিয়াছ ইকলজিকেল ৰিয়ালিটি এতিয়া ৰিচেণ্টলি মানে এনভাইৰমেণ্টেল পাৰফৰ্মেঞ্চ ইণ্ডেক্স ঘোষণা কৰা হৈছে য'ত ইণ্ডিয়াৰ ৰেংক কিমান আহিছে বেলেগ কাণ্ট্ৰিৰ কিমান আহিছে আমি গোটেই পাৰ্চপেক্টিভ আমি এই ভিডিঅ'টোত থ্ৰু দি আমি ডিছকাছ কৰি যাম আপোনালোকে গোটেই ভিডিঅ'টো চাব আমাৰ ইণ্ডিয়া কেনেকৈ মুভ কৰি আছে গ্ৰীণৰ টুমৰৰ গৈ আছে নে ডিষ্ট্ৰাকশ্যনত গৈ আছে আমি গোটেই পাৰ্চপেক্টিভ এটা চাম এনালাইচিছ তো আজিৰ ক্লাছটো আমি আৰম্ভ কৰোঁ পিপিডি চাওক আপোনালোকে এয়া দ্য এনভাইৰমেণ্টেল পাৰফৰ্মেঞ্চ ইণ্ডেক্স মানে এয়া কি হয় কি বস্তু হয় সেইটো আপোনালোকে জানিব লাগিব ইপিআই কি হয় বাইএনিয়েল মানে গ্ল'বেল ৰেংকিং চিষ্টেম হয় মানে পৃথিৱীত মানে যিমান কেইখন দেশ আছে যিমান মানে কি হয় 177 দেশক মানে কি কৰে ইভালুৱেট কৰে যে এনভাইৰমেণ্টেলি কেনেকুৱা মানে দেশখনে কি কৰি আছে কাম কেনেকুৱা কৰি আছে সেইটো বস্তুক ৰেংক কৰে এনভাইৰমেণ্টেল পাৰফৰ্মেঞ্চ ইণ্ডেক্সত মানে ৰেংক কৰা যায় আৰু কেইখন দেশ মই আপোনালোকক ক'লো 177খন দেশ আৰু কিমান মানে ইণ্ডিকেটৰ্ছ আছে 47টা পাৰফৰ্মেঞ্চ ইণ্ডিকেটৰ্ছৰ ওপৰত মানে এইটো ডিছকাছ কৰোঁ আৰু কেটেগৰিজ কেইটা আছে ইছ্যুজ কেইটা আছে 12টা ইছ্যুৰ ওপৰত আমি ডিছকাছ কৰোঁ অ'কে এইটো বস্তু হৈছে আৰু এইটো কি কৰে এনভাইৰমেণ্টেল হেল্থ ইক'চিষ্টেম ভাইটালিটি আৰু ক্লাইমেট চেঞ্জ মিটিগেশ্যন মানে এইকেইটা হৈছে অবজেক্টিভছ আমি কি কৰোঁ এয়া চাওক ইপিআইৰ অবজেক্টিভছখিনি কি আছে কি চাই অবজেক্টিভছ উদ্দেশ্য কি হয় ইপিআই কৰাৰ এনভাইৰমেণ্টেল হেল্থ কেনেকুৱা আছে এনভাইৰমেণ্টেল হেল্থ চাৰাউণ্ডিংছ কেনেকুৱা আছে ইকনমিক ভাইটালিটি মানে ইক'চিষ্টেম ভাইটালিটি কেনেকুৱা আছে বা ক্লাইমেট চেঞ্জ কেনেকুৱা হৈ আছে এইকেইটা মানে উদ্দেশ্য লৈ আমাৰ কি কৰে বস্তুখিনি মানে উদ্দেশ্যখিনি হৈছে এইখিনি অ'কে তো আপোনালোকে ভাইটালিটি বুলি ক'লে কি ক'ব সজীৱতা মানে ইক'চিষ্টেমৰ সজীৱতা বা জীৱন শক্তি কেনেকুৱা আছে মানে এই বস্তু চাই আপোনালোকে কনফিউজ হ'ব নালাগে মানে ভাৰতৰ পৰিৱেশত কিমান জীৱন শক্তি আছে এই বস্তুখিনি গোটেই ডিছকাছ কৰে ক্লাইমেট চেঞ্জ কেনেকুৱা ক্লাইমেট ৱেডাৰ কেনেকুৱা ইয়াত এই বস্তুখিনি চাই তাৰপিছত এইটো প্ৰিপেয়াৰ কোনে কৰে এয়া প্ৰিপেয়াৰ কৰে আপোনালোকৰ য়েল ইউনিভাৰ্চিটিয়ে প্ৰিপেয়াৰ কৰে আপোনালোকে এই বস্তু জানিব লাগিব কোনে প্ৰিপেয়াৰ কৰে বুলি আহে এডুকেশ্যনছত আহে এই ইণ্ডেক্সটো প্ৰিপেয়াৰ কৰে আপোনালোকৰ য়েল ইউনিভাৰ্চিটিয়ে ঠিক আছে বস্তুটো বুজি পালে অবজেক্টিভছ কি হয় চাই লওক তিনিটা অবজেক্টিভছ মুঠতে এনভাইৰমেণ্টেল হেল্থ চাই ইক'চিষ্টেম ভাইটালিটি আৰু নম্বৰ 3 কি হয় ক্লাইমেট চেঞ্জ এই তিনিটা অবজেক্টিভছ লৈ পেলাই য়েল ইউনিভাৰ্চিটিয়ে প্ৰিপেয়াৰ কৰি ওলাইছে ঠিক আছে আৰু এই বছৰৰ মানে আমি এতিয়া চাব লাগিব টপ 3 পাৰফৰ্মাৰ্ছ টপ 3 পাৰফৰ্মাৰ্ছত ইণ্ডিয়াৰ নাম আছে ইণ্ডিয়াৰ ৰেংক আছে এইটো চাব লাগিব আছে নে নাই চাওক প্ৰথমত আছে এষ্টনিয়াৰ ইপিআই স্ক'ৰ কিমান 74.79 74.79 স্ক'ৰ লৈছে আণ্ডাৰ 100ৰ ওপৰত ৰেংকিং কৰে 100ৰ ভিতৰত কিমান পালে এষ্টনিয়া 74.79 ইহঁতেও পুৰা মানে 100 পোৱা নাই বা 80ৰ আশে পাশেও নাই চাওক কিন্তু 74.79 এষ্টনিয়াৰ টপ দেন লাক্সামবাৰ্গৰ স্ক'ৰ কিমান 74.24 তাৰপিছত ইউকে আহে ইউকেৰ স্ক'ৰ 71.51 আপোনালোকে যেতিয়া ৰেংকিংছ আছে টপ 3 এটলিষ্ট জানি লোৱাটো বেটাৰ হয় ঠিক আছে এইটো ইণ্ডিয়া পৰিছে জানো এই তিনিটা পজিশ্যনে ইণ্ডিয়া নাই ইণ্ডিয়া তিনিটা পজিশ্যনত নাই ইণ্ডিয়াৰ পজিশ্যন হৈছে 176 আৰু এইটো দুখজনক কথা আমাৰ কাৰণে 177ৰ কাণ্ট্ৰিজৰ ভিতৰত আমাৰ কি হয় 176ত পৰিছে চাওক আৰু আমাৰ স্ক'ৰ চাওক ইমান কম 22.46 এইবিলাক স্ক'ৰ মনত ৰাখিব আপোনালোকে আমাৰ বাংলাদেশতকেও কম ৰেংকিং পাকিস্তানতকেও আমি তলত আছো মানে ভাবক মানে আমি কিমান তলত আছো ইপিআই ৰেংকিঙত
46 মানে স্কোৰ লৈ পেলাই আমি আছো কিমান 176 পজিশনত আৰু লাষ্টত মানে কি হয় লাওছ হৈছে 177ত আছে লাওছতকে আমি মানে কম মানে লাওছতকে এখাপে ওপৰত বাট আমাৰ অৱস্থা এই বস্তুটো আপোনালোকক কি দেখায় আমাৰ ভাৰতৰ এনভায়ৰনমেন্ট চ্যালেঞ্জেস বহুত আছে আমাৰ কন্ডিশনস ঠিক নহয় হয় নহয় এই বস্তু আমাৰ এই বস্তুটোৱে দৰ্শায় এতিয়া চাওক ইণ্ডিয়া মানে কি হয় সেক্টৰ ওয়াইজ ৰেংকিং কৰে ইহঁতে এটা এনভায়ৰনমেন্টাল হেলথত এই যোনটো মই কৈছো তিনিটা অবজেক্টিভছৰ ওপৰত ৰেংকিং কৰে ন এনভায়ৰনমেন্টাল হেলথত ইণ্ডিয়া ৰেংকিং 174 আছে অকমান মানে ওভাৰঅল ৰেংকিং আছে অলপমান ঠিক আছে ইকোসিস্টেম ভাইটালিটি 171 আৰু ক্লাইমেট চেঞ্জত আমাৰ অকমান বেটাৰ আছে 130 পজিশনত তো এই তিনিটা মিলাই পেলাই যেতিয়া ৰেংকিং মানে টোটাল ৰেংকিং দিছে তো আমাৰ টোটাল ৰেংকিং হৈছে 176 ইয়াত আপোনালোকে কনফিউজ নহব এই তিনিটা হৈছে অবজেক্টিভ মই আপোনালোকক অলপ আগতে দিছো কোনটো কোনটো অবজেক্টিভছত মানে কাম কৰে এই তিনিটা অবজেক্টিভছত সেপাৰেটলি চাই এটা আপোনালোকক যদি কোৱেশ্চনছত আহে যে ইণ্ডিয়াৰ ওভাৰঅল ৰেংকিং দেন 176 কিন্তু আপোনালোকক কয় যদি এনভায়ৰনমেন্টাল হেলথত ইণ্ডিয়া ৰেংকিং কিমান 174 ইকোসিস্টেম ভাইটালিটিত কিমান 171 আৰু ক্লাইমেট চেঞ্জ পলিচিত কিমান 130 তো এই বস্তু মানে মনত ৰাখিব ঠিক আছে এটা আপোনালোকক ইপিআই হলে ব্ৰডাৰ কুৱেশ্যন কি হ'ব লাগে ইপিআই আপোনালোকক এইটো নুসুধে যে কোনটো দেশত কিমান ফৰেষ্ট আছে কিমান জংঘল আছে বা মানে বস্তুটো কি হৈছে কোনটো এই বস্তু নহয় ইয়াৰ কুৱেশ্যনছ বৰ্ডাৰ আছে ব্ৰডাৰ পাৰ্সপেক্টিভত হয় মানে ইপিআই সদায় ডাঙৰ লাৰ্জাৰ পাৰ্সপেক্টিভ এটা দেখায় মানে কান্ট্ৰি এটাক উদঙাই থৈ দিয়ে যে কি কণ্ডিশ্যনত আছে হাউ ক্লিন ইজ দ্য এনভাইৰনমেন্ট ফৰ হিউমেন হেল্থ মানে মানুহৰ কাৰণে কিমান সুৰক্ষিত এনভাইৰনমেন্ট কিমান চাফা আছে কিমান সুৰক্ষিত আমাৰ হেল্থৰ কাৰণে হাউ ইফেক্টিভলি আৰ ইকোসিস্টেম বিং প্ৰটেক্ট যোনটো ইকোসিস্টেম আছে আমি কিমান ভালকে ইয়াত প্ৰটেক্ট কৰি ৰাখিব পাৰিছো কিমান ইফেক্টিভনেছ আছে কিমান পলিচিজ আনিছো কিমান ভালকে আমি সুৰক্ষিত কৰি ৰাখিব পাৰিছো হাউ ইজ দ্য কান্ট্ৰি ৰেছপন্ডিং টু ক্লাইমেট এণ্ড সাষ্টেইনেবিলিটি চেঞ্জ এটা ক্লাইমেট চেঞ্জ আমাৰ হাতত নাই নেচাৰৰ পাৰ্ট হয় কিন্তু কান্ট্ৰি ৰেছপন্ড কেনেকুৱা হয় এই বস্তু এটা কুৱেশ্যন সোধে এটা ৰিচেণ্টলি আমাৰ অসমত হৈ যোৱা ফ্লাড তাত কিমান চেলেঞ্জেছ আছিলে কিমান প্ৰব্লেমছ আছিলে কেনেকুৱা মানে আপাৰ আছামৰ কণ্ডিশ্যন হৈ গ'ল আপোনালোকে চবে দেখি আহিছে চেলেঞ্জেছ খিনি তো এই লাৰ্জাৰ কুৱেশ্যনছ আহে ইয়াত মানে কি হয় কিমান ক্লিন মানে আমাৰ কাৰণে কিমান সুৰক্ষিত এনভাইৰনমেন্ট কিমান সুৰক্ষিত কিমান চাফা আমাৰ কেনেকে প্ৰটেক্ট কৰি ৰাখিছে ইকোসিস্টেমক কেনেকে প্ৰটেকশ্যন দিয়া হৈছে কি কি পলিচি অনা হৈছে কেনেকে ৰখা হৈছে কান্ট্ৰি মানে ক্লাইমেট আৰু সাষ্টেইনেবল চেলেঞ্জত মানে কান্ট্ৰিখনে কেনেকে ৰেছপন্ড কৰিছে এই গোটেইখিনি বস্তু কি হয় আপোনালোকৰ ডিসকাস কৰে এইটো এতিয়া চাওক why this important for India মানে ইণ্ডিয়াৰ কাৰণে কিয় ইম্পৰ্টেণ্ট হয় এইটো ইণ্ডিয়াৰ ইউনিক চেলেঞ্জেছ আছে ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট মানে ভেৰি লাৰ্জ পপুলেশ্যন আমাৰ ইয়াত ইমান ডাঙৰ পপুলেটেড কাণ্ট্ৰি হয় ইয়াত আমাৰ কিমান প্ৰব্লেম আছে ইয়াত ৰেপিডলি এক্সপেণ্ড এটা গাঁও আগতে আমাৰ কি হৈছে ভিলেজ পপুলেশ্যন বেছি আছিলে এতিয়া মানে কি হৈ আছে বস্তুখিনি আগবাঢ়ি আছে ন বস্তু ইণ্ডাষ্ট্ৰি ছেট আপ হৈছে চিটিজ বিলাক বনি আছে মানুহবিলাক চিটিজত মানে মুভ কৰি আছে ফৰ দ্য কি হয় এমপ্লয়মেণ্ট জেনেৰেশ্যন হওক মানে অবভিয়াছলি এমপ্লয়মেণ্টৰ কাৰণে বা বেটাৰ লাইফ ষ্টাইল স্কুল কলেজ ফেচিলিটি বেটাৰ তো এই কাৰণে মানুহ কি কৰি আছে চিটিজলৈ মুভ কৰি আছে তো লাইক কি হয় এই গাঁৱৰ কালচাৰ লাহে লাহে কমি গৈছে আপোনালোকে নিজেও জানে চাগে সেই আপোনালোকে 10-12 বছৰ আগত থকা গাঁওখন এতিয়া চেঞ্জ হৈছে গাঁও মানে অলমষ্ট চিটিলৈ কনভাৰ্ট হৈ আছে হয় নহয় ৰেপিডলি এক্সপাণ্ড হৈ আছে যেতিয়া আমি মানে গ্লোবত একেলগে খোজ দিব লগা হয় তো কিছুমান বস্তু আমি কৰিব লাগিব এতিয়া আমাৰ কি হয় গ্লোবেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন এইবিলাকৰ কাৰণে বাহিৰৰ দেশখিনি সোমাই আহিব পাৰিছে ইয়াত বিজনেছ এক্সপাণ্ড কৰিছে এমপ্লয়মেণ্ট জেনেৰেশ্যনো হৈছে তো কি হৈছে যিমান ডাঙৰ পপুলেশ্যন সিমান এমপ্লয়মেণ্ট প্ৰব্লেম আমাক কি লাগে এমপ্লয়মেণ্ট লাগে আমাক এনাৰ্জি লাগে এফৰ্ডেবল এনাৰ্জি তো ইয়াত মানুহ কি আমাৰ ইমান মানে ইণ্ডিয়াখন ইমান লাৰ্জলি পপুলেটেড হয় আৰু ইমান এমপ্লয়মেণ্টটো নাই আৰু ইমান ধনী মানুহ নাই মানে বহুত কম আছে যাৰ বহুত এফৰ্ডেবল মানে এনাৰ্জি মানে কি হয় এনাৰ্জি কিবা ভাল লাইফষ্টাইলৰ কাৰণে ঠিক আছে তো আমাক নৰ্মেল লোৱাৰ মিডিল ক্লাছ আমাৰ মানে ইণ্ডিয়াত বেছি পপুলেশ্যন দেখা পাব আপোনালোকে লোৱাৰ মিডিল ক্লাছটো লাইক পুৱাৰ ক্লাছ তো কি লাগে এফৰ্ডেবল এনাৰ্জি আমাক প্ৰভাইড কৰিব লাগিব ইণ্ডাষ্ট্ৰিজ ছেট আপ কৰি আছে এমপ্লয়মেণ্ট থাকিলে ইণ্ডাষ্ট্ৰিজ লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰৰ ডেভেলপমেণ্ট হৈ আছে তো ইণ্ডিয়াত প্ৰব্লেম বেছি হয় ন প্ৰব্লেমছ বেছি ইউনিক চেলেঞ্জেছ বেছি বিকজ ইয়াত কি হৈছে আম্বানী আদানী কম আছে বেছি নাই বাট বাহিৰৰ দেশৰ নিচিনা ইয়াত বেছিভাগ মানে সেকশন কি হয় লোৱাৰ মিডিলটো পুৱাৰ ক্লাছ বেছি আপোনালোকে পাব তো কি হয় মানে আমাৰ ইয়াত আকৌ এটা বস্তু আপোনালোকে গম পায় আমাৰ জিঅ'গ্ৰাফিকেলি আমাৰ কি হয় ইকোলজিকেল আমাৰ ইণ্ডিয়াৰ ইকোলজিকেল প্ৰব্লেম কি আছে কেনেকুৱা হয় আমাৰ কি আছে হিমালয়ৰ মানে আমাৰ এইটো ক্ৰিটিকেল আছে চাওক একফালে আছে হিমালয়াছ
হিমালয়ৰ পৰা ৱেষ্টাৰ্ণ ঘাটছলৈকে আছে, সুন্দৰবনৰ পৰা ব্ৰহ্মপুত্ৰ ভেলীলৈকে আপোনালোকে দেখা পাব বস্তু। তাৰপিছত আপোনালোকে কি পাব, ডেজাৰ্টছৰ পৰা ট্ৰপিকেল ফৰেষ্টলৈকে আমাৰতো বহুত ডিফাৰেণ্ট। ইণ্ডিয়াৰ চেলেঞ্জখিনি মানে নৰ্মেল নহয়, মানে জিঅ'গ্ৰাফিকেলিও বহুত চেলেঞ্জিং হয়, ডিফাৰেণ্ট হয়। এতিয়া এক চাইডত আপোনালোকে হিমালয়াছ দেখা পাব, এক চাইডত ৱেষ্টাৰ্ণ ঘাট, চব জেগাত বেলেগ বেলেগ ডিফাৰেণ্ট ডিফাৰেণ্ট বস্তুখিনি। হিমালয়াছত যেনেকুৱা মানে থাকা খোৱা যেনেকুৱা মানে জিঅ'গ্ৰাফিকেলি যেনেকুৱা বস্তু যেনেকুৱা থাকে, মানে জিঅ'গ্ৰাফিকেলি যি বস্তু থাকে তেনেকেই আমাৰ বস্তু আমি হওঁ, ঠিক আছে। হিমালয়াছত যেনেকে লাইফষ্টাইল এটা আমি চাৰ্টেন মেইনটেইন কৰো, ৱেষ্টাৰ্ণ ঘাটছত নোৱাৰিব পাৰো। এতিয়া ডেজাৰ্টছত আমি কেনেকে থাকো আৰু ট্ৰপিকেল ফৰেষ্টত কেনেকে থাকিব পাৰো, ডেজাৰ্টছৰ চেলেঞ্জখিনি বেলেগ, ট্ৰপিকেল ফৰেষ্টত থকা চেলেঞ্জেছ চবতে আছে, চবতে বেলেগ বেলেগ। তো ইণ্ডিয়াৰ মানে ইকলজিকেল চিষ্টেমো মানে বহুত পাক লগা হয় নহয়, অলপ ডিফাৰেণ্ট হয়। তো আমাৰ চেলেঞ্জেছখিনি চিম্পলি ডেভেলপমেণ্ট মাত্ৰ নহয়, ডেভেলপমেণ্ট ভাৰ্চেছ এনভাইৰমেণ্ট। এতিয়া আমি ডেভেলপ কৰিব গ'লে এনভাইৰমেণ্টত মানে হাৰ্ম হয়েই, মানে এতিয়া কিবা এটা ফেক্টৰী ছেটআপ কৰিব গ'ল বা ব্ৰিজেছ বনাব গ'ল, ফাৰ্ষ্ট হাৰ্ম ক'ত হয়, এনভাইৰমেণ্টতে হয়। তো এতিয়া আপোনালোকৰ ৰিয়েল চেলেঞ্জ, এতিয়া আমাৰ যদি কুৱেশ্যন আহে, আমাৰ হাউ ডু উই এচিভ ডেভেলপমেণ্ট উইদাউট ডেষ্ট্ৰয়, আমাৰ চেলেঞ্জ কি হয়, ডেভেলপমেণ্ট আমি কেনেকে এচিভ কৰিম এনভাইৰমেণ্ট ডেষ্ট্ৰয় নকৰাকে। মানে কি হয়, ডেভেলপমেণ্ট চাপৰ্ট, ডেভেলপমেণ্ট আমাক লাগে, কিন্তু এটা এনভাইৰমেণ্ট, আমাৰ চেলেঞ্জটো এনেকুৱা হৈছে যে এনভাইৰমেণ্টক হাৰ্ম নকৰাকে আমি ডেভেলপমেণ্ট কেনেকে এচিভ কৰিম। কাৰণ এতিয়া আপোনালোকক যদি কি হয়, ক্লিন ৱাটাৰ লাগে, মানে ক্লিন ৱাটাৰে কি কৰে, এগ্ৰিকালচাৰ চাপৰ্ট কৰে, এয়া ক্লিন ৱাটাৰ মানে আমাৰ এনভাইৰমেণ্টেল চিষ্টেম কিয় ভাল হ'ব লাগে, ক্লিন ৱাটাৰ কিয়, এগ্ৰিকালচাৰ চাপৰ্ট, ফৰেষ্ট কিয় লাগে আমাক, ফৰেষ্ট নাথাকিলে ৰেইনফল বায়'ডাইভাৰ্চিটি প্ৰটেক্ট হৈ থাকিব জানো, ফৰেষ্ট যদি কাটি দিওঁ এই জীৱ জন্তু ক'ত যাব, এই বৰষুণ আমাৰ এই আমি গৰমত দেখোন থাকিব নোৱাৰো, অলৰেডি গ্ল'বেল ৱাৰ্মিঙৰ সমস্যা ইমান বেয়াকে হৈ উঠিছে। ৱেটলেণ্ডছ খিনি নাথাকিলে মানে ফ্লাড ৰিস্ক বাঢ়ি যাব, মানে কি হয়, ৱেটলেণ্ডছ নাথাকিলে ফ্লাড ৰিস্ক বাঢ়ি যাব, গম পায়। আমাৰ ৱেটলেণ্ডছৰ কথা ক'লে আমাৰ ৰামচাৰ চাইডতো মানে সেই প্ৰব্লেমছ খিনি চলি আছে, দেখিছে। আৰু ক্লিন ৱাটাৰৰ কাৰণে কি হয়, চাপৰ্ট, ক্লিন ৱাটাৰে আকৌ কি চাপৰ্ট কৰে আপোনালোকৰ, পাব্লিক হেল্থ চাপৰ্ট কৰে। চাফা পানী নাখালে আমাৰ দেশ সুৰক্ষিত নাথাকে, স্বাস্থ্য যদি ভাল নাথাকে আমি কাম কৰিম কেনেকে। তো আমাৰ চেলেঞ্জেছ বহুত বেছি, এনভাইৰমেণ্ট আৰু কাম, আমাৰ ডেভেলপমেণ্ট, আমাৰ গোটেইখিনি এনভাইৰমেণ্ট, আমাৰ জীৱনশৈলীটো কিহৰ ওপৰত নিৰ্ভৰ, গোটেই এনভাইৰমেণ্টৰ ওপৰত আমাৰ নিৰ্ভৰ হৈ আছে জীৱনশৈলী, হয় নহয়। আৰু ইনভাইৰমেণ্টেল ৰিয়ালিটি মই কৈ আছো, ইণ্ডিয়াই মানে কি হয়, এনেকুৱাও নহয় গভমেণ্টে একো কাম কৰা নাই, গভমেণ্টৰ ভুল থাকিলেও, কিছুমান যথেষ্ট ভুল থাকিলেও কি হয়, গভমেণ্টে বহুতখিনি মানে ইনিচিয়েটিভো লৈছে। তো দ্য কাণ্ট্ৰি হেজ, আমাৰ কাণ্ট্ৰিয়ে কমিট কৰিছে যে নেট জিৰ' এমিশ্যনছ কৰিব, 2017 লৈকে কি হয়, নেট জিৰ' এমিশ্যনছ মানে কৰিব বুলি মানে হেৰি কৰিছে, কি কয়, প্ৰণ লৈছে, এমিশ্যনছ খিনি কি কমাব, ৰিনিউৱেবল এনাৰ্জিৰ কেপাচিটি এক্সপাণ্ড কৰিছে। ইণ্ডিয়াই মানে কি হৈছে, গ্ৰীণ হাইড্ৰজেন, ইলেক্ট্ৰিক মবিলিটি, চলাৰ এনাৰ্জি, এনাৰ্জি এফিচিয়েঞ্চি খিনি কি কৰিছে, এটেনশ্যন মানে দিছে, এইখিনি বস্তুত কি কৰিছে, আগবঢ়াব ট্ৰাই কৰিছে মানে। কিন্তু এতিয়া কি হয়, ইণ্ডিয়া ইজ মেকিং এনভাইৰমেণ্টেল প্ৰগ্ৰেছ ইন সাম এৰিয়াজ ৱেল দ্য স্কেল এণ্ড স্পীড অফ এনভাইৰমেণ্টেল চেলেঞ্জ ৰিমেইন ইনৰ্মাছ। কি কয়, ইণ্ডিয়াই কি কৰিছে, এনভাইৰমেণ্টেল প্ৰগ্ৰেছ সাম এৰিয়াজ, কিছুমান এৰিয়াছত মানে কৰি আছে, নকৰা নহয়, কিন্তু বহুত জেগাত মানে আমি কি লেক কৰি আছো, প্ৰব্লেমছ আছে আমাৰ, ঠিক আছে। এইখিনি বস্তু আপোনালোকে বুজি পালে। এতিয়া আমি অকমান কেছ ষ্টাডি চাওঁ, ৰিচেণ্ট কেছ চাওঁ। এতিয়া ৰিচেণ্টলি হৈ যায়, মই অলপ আগতে কৈছো মানে যে আমাৰ অসমত যিটো ফ্লাড হৈ গ'ল, যি অৱস্থা হ'ল, এই অৱস্থা মানে কোন দায়ী কোন দোষী কি ক'ব আপোনালোকে চাওক। এনভাইৰমেণ্টেল এবষ্ট্ৰেক্ট ইণ্টাৰনেশ্যনেল কনচেপ্ট, উই এক্সপিৰিয়েঞ্চ দেম ডাইৰেক্টলি। মানে কি হয়, এনভাইৰমেণ্টেল ইছ্যুজ ইণ্টাৰনেশ্যনেল কনচেপ্ট নহয়, আমি ডাইৰেক্টলি ফেচ কৰো। আপোনালোকে নাজানে সেই ফ্লাড আহাৰ কোনো মানে ক'তো হেৰি নাছিলে, নাম গোন্ধ নাছিলে, এইটো ছাডেন হ'ল, মানুহে প্ৰিপেয়াৰো কৰিব নোৱাৰিলে, কিমান দুখ লগা অৱস্থা। চবেই চাইছে চাগে, চাব নোৱাৰা পিকচাৰ্ছ, চবে সহায়ো কৰিছে, হয় নহয়। তো মানে আমি হেৰি নাছিলো, অৱগত নাছিলো, কিন্তু কি হয়, অসমৰ মানে হিউমেন চাফাৰিংছ কিমান হৈছে, তাৰপিছত মানে অলমষ্ট 100ৰ ওপৰত ডেথছ, মানুহ বহুত ঢুকাইছে, 100টো মানে এটা মানুহে এজাম্পশ্যন লৈছে, তাৰ উপৰিও বহুত মানুহ মানে ঢুকাইছে, ডিছপ্লেচমেণ্ট হৈছে, জেগা হেৰুৱাইছে মানুহে, গোটেই ডুবিছে বানৰ কবলত, হয় নহয়। মানুহে মানে কয় যে এক্সট্ৰিম ৰেইনফল বা ক্লাইমেট প্ৰেচাৰৰ কাৰণে হৈছে, কিন্তু তাৰ উপৰিও কি হৈছে, আৰ্বানাইজেশ্যন, ডিফৰেষ্টেশ্যন অনলি এটা কাৰণ নহয়, নেচাৰৰ কজ মাত্ৰ নহয়, ইয়াৰ ওপৰত বহুত কজেছ আছে। আৰ্বানাইজেশ্যন, আমাৰ ৰেপিড আৰ্বানাইজেশ্যন হৈ আছে, এতিয়া ফৰেষ্ট বিলাক কাটি আছে, কৈছো ডেভেলপমেণ্ট
যেতিয়া কৰিব যায় চেলেঞ্জেছ ডাইৰেক্ট এনভাইৰনমেণ্টত পৰে আমাৰ ইক'চিষ্টেমটো বেলেগ হয় চেণ্ড মাইনিং যোনটো হৈ আছে সেইটো প্ৰব্লেম আনপ্লান চিষ্টেম প্লানিং নাই আমাৰ চহৰখিনিত দেখিছে আপোনালোকে প্লানিং নাই ভাল প্লানিং বনোৱা নাই ডেভেলপমেণ্ট মানে সেইকাৰণে বস্তুখিনি প্ৰব্লেম হৈ আছে আৰু লছ অৰ ডিগ্ৰেডেশ্যন অফ নেচাৰেল ইছ্যু মানে কি হয় ভালনাৰেবিলিটি আমাৰ শ্ব' হৈ আছে ফ্লাড ভালনাৰেবিলিটি ফ্লাডত যি অৱস্থা হ'ল দুখজনক অৱস্থা চাব নোৱাৰা তো এয়া এটা মানে কি হয় আছে কেছ ষ্টাডি আপোনালোকক অলপ মই প্ৰিপেয়াৰ কৰিছো যদি আপোনালোকৰ এক্সামত আহে অকণমান আপোনালোকে এনেকে এক্সাম্পল দি কৰিব পাৰে মেইনছৰ আনচাৰ ৰাইটিঙত আপোনালোকৰ মানে হেল্প হ'ব যদি ইউ পি আইৰ ওপৰত কুৱেশ্যন আহে ইউ কেন শ্ব' দিছ মানে অসমৰে কেছ আনিছো মই ইণ্ডিয়াৰটো আৰু ঢেৰ কেছেছ আছে তেনেকুৱা মই আগতে কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছত পঢ়াইছো ক্লাইমেটৰ ওপৰত তেনেকুৱা আৰু কেইটামান কেছেছ আছে আপোনালোকে চাব পাৰে জুলাই মান্থৰ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত তো এইখিনি বস্তু চিভিয়াৰ ফ্লাডিং আপোনালোকে গম পালে দেন নেক্সট আহে আকৌ ৰিচেণ্টলি যোনটো ৰিচেণ্ট ডিবেট এটা চলি আছে কাজিৰঙা ডিবেট আছাম আৰু কাজিৰঙা যোনটো ইকলজিকে মানে কি হয় কনচাৰ্ণ কি হয় ইক' চেঞ্চিটিভ জনক লৈ কাজিৰঙা নেশ্যনেল পাৰ্কৰ ইন আগষ্টত কি ৰিপৰ্ট আহিলে আগষ্ট মাহত ৰিপৰ্ট আহিছে যে অসম গভৰ্ণমেণ্টে প্ৰপ'জ কৰিছে যে ইক' চেঞ্চিটিভ জোন কাজিৰঙাৰ মানে কি হৈছে ইক' চেঞ্চিটিভ জোন 10 কিলোমিটাৰলৈকে ইক' চেঞ্চিটিভ জোনত কি হয় প্ৰটেক্ট কৰি ৰখা যায় তাত যি টি কাম কৰিব নিদিয়ে হয় নহয় মানে বহুত কাৰণ জীৱ জন্তু আছে কাজিৰঙাত ঢেৰ জীৱ জন্তু আছে সিহঁতৰ হাৰ্ম হ'ব নিদিয়ে বায়'ডাইভাৰ্চিটিক হাৰ্ম হ'ব নিদিয়ে সেইকাৰণে মানে চেঞ্চিটিভ জোন ৰখা হয় 10 কিলোমিটাৰলৈকে কিন্তু এতিয়া গভৰ্ণমেণ্টে সেই বস্তুটো কমোৱাৰ কথা কৈ আছে তো তাত মানে কি হৈছে এটা প্ৰব্লেম ক্ৰিয়েট হৈছে মানে ইয়াত আছে যে কি হয় গভৰ্ণমেণ্ট ভাৰ্চেছ এনভাইৰনমেণ্ট এনেকুৱা হৈ আছে বাট অনলি এইটো মাত্ৰ দুখী নহয় হয় দুখী গভৰ্ণমেণ্টৰ প্ৰব্লেম আছে বাট তাত কৈছে হাউ কেন ডেভেলপমেণ্ট এৰাউণ্ড এন ইণ্টাৰনেশ্যনেল ইম্পৰ্টেণ্ট ৱাইল্ড লাইফ লেণ্ডস্কেপ বি মেনেজ উইদাউট উইকেনিং ইকলজিকেল প্ৰটেকশ্যন কাজিৰঙা ইজ নট মিয়ৰলি এ টুৰিষ্ট ডেষ্টিনেশ্যন ইট ইজ গ্ল'বেলি মানে চিগনিফিকেণ্ট ইক'চিষ্টেম কাজিৰঙা এটা মাথো মানে টুৰিষ্ট ডেষ্টিনেশ্যন হৈ থকা নাই আমি গ্ল'বেলি চিগনিফিকেণ্ট হয় কাৰণ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত ইয়াৰ নাম আছে 1985ত ৱৰ্ল্ড হেৰিটেজ চাইটত মানে ইউনেস্কোই প্ৰটেকশ্যনত ৰাখিছে তো এইটো গ্ল'বেল কনচাৰ্ণ হয় গ্ল'বেল ইক'চিষ্টেমত মানে হাৰ্ম হোৱা হয় এই বস্তুটো প্ৰব্লেম আছে এইকেইটা মানে আপোনালোকে চাব পাৰে এক ছেকেণ্ড PDF তো বস্তুটো এক ছেকেণ্ড তো ইণ্ডিয়াই কি কৰিব এতিয়া আপোনালোকে কওক ইণ্ডিয়া ইয়াত কি কৰিব কি ষ্টেণ্ড ল'ব মানে মই ক'লো মই ডিবেটখিনি ক'লো কাজিৰঙা বস্তুটো ক'লো অনলি মানে কি হয় গভৰ্ণমেণ্টক দুখীও লাভ নাই বা আমাৰো হাত আছে আমিও প্ৰটেক্ট কৰি ৰাখিব লাগিব গভৰ্ণমেণ্টেও চাব লাগিব বেটাৰ কণ্ডিশ্যন বনোৱাৰ কাৰণে এতিয়া ইণ্ডিয়াই কি কৰিব ইণ্ডিয়া কি হয় ইণ্ডিয়া ইজ ৰেংক 176 ৰেংকত আছে কিন্তু এইটো ক্ৰিটিচাইজ কৰিলে হ'ব জানো আমাৰো হাত আছে আমিও ইয়াত কি কৰিব লাগে মই কেইটামান আপোনালোকক মানে মোৰ পাৰ্চপেক্টিভ দি কওঁ বুজাও তো কি কৰিব লাগে বেটাৰ ইমপ্লিমেণ্টেশ্যন যিকোনো মানে পলিচিজখিনি কি কৰিব লাগে বেটাৰ ইমপ্লিমেণ্টেশ্যন কৰিব লাগিব বেটাৰ এনভাইৰমেণ্টেল ডাটা মানে কি হয় বেটাৰ এনভাইৰমেণ্টেল ডাটা দিব লাগিব কি কেনেকে কি কৰা হৈছে কি কৰা হোৱা নাই ডাটাছখিনি মানে প্ৰপাৰকে মেনেজ কৰিব লাগিব কিমান হেবিটেড লছ হৈছে কিমান বস্তু হৈ আছে এতিয়াই মানে ক্ৰিটিচিজম মাত্ৰ কৰি লাভ নাই ইয়াত কি হৈছে আমি কেনেকে ইমপ্লিমেণ্ট কৰিব পাৰিম আৰু ইয়াত মেইনলি ইমপ্লিমেণ্টেশ্যনত গভৰ্ণমেণ্টে ভালকে ইয়াত চকু দিবই লাগিব তেখেতসকলে মানে বেটাৰ পজিশ্যনত আছে যে বেটাৰ আমাৰ এনভাইৰমেণ্ট প্ৰটেকশ্যন কৰাৰ তো বেটাৰ এনভাইৰমেণ্টেল ডাটা দিব লাগিব তাৰপিছত কি হয় ষ্ট্ৰং ইকলজিকেল চেঞ্চিটিভ এৰিয়া কি কৰিব লাগিব ষ্ট্ৰং প্ৰটেকশ্যন দিব লাগিব হয় নহয় মানে কি হয় ইকলজিকেলি কি হয় আমাৰ ষ্ট্ৰং প্ৰটেকশ্যন দিব লাগিব চেঞ্চিটিভ এৰিয়াজখিনিক এতিয়া ইক' চেঞ্চিটিভ জনক যদি প্ৰব্লেম হৈ আছে নেৰো কৰা তো সেইটো নকৰা উচিত দেন ক্লিনাৰ ইণ্ডাষ্ট্ৰিয়েল গ্ৰথ কি হয় ইণ্ডাষ্ট্ৰিয়েল গ্ৰথ মানে যেতিয়া ইণ্ডাষ্ট্ৰি এটা বনায় তো হাৰ্ম কাৰ হয় ওচৰত থকা পানী নদী গছ গছনি এইখিনি হাৰ্ম হ'ব তো সেই হাৰ্ম নকৰাকে যেনেকে গ্ৰথ কৰক গ্ৰথ ইজ নেচেচেৰী বাট এইটো নহয় যে ইকনমিকক হাৰ্ম কৰি পেলাই গ্ৰথ হ'ব লাগে ক্লিনাৰ ইণ্ডাষ্ট্ৰিয়েল গ্ৰথ কৰিব লাগিব এডাল গছ কাটিলে 10ডাল ৰুব লাগিব সেইটোতো আপোনালোকে জানেই দেন কি হয় লোকেল কমিউনিটিজ মাষ্ট বি পাৰ্ট অফ এনভাইৰনমেণ্ট কাৰণ লোকেল কমিউনিটিজৰ বহুত ইম্পৰ্টেণ্ট ৰোল থাকে সিহঁতৰ মানে হাৰ্ম হ'লে কি হয় লোকেল কমিউনিটিছৰে হাৰ্ম হয় তো তেখেতসকলে মানে কি কৰিব লাগে সদায় মানে তেখেতসকলৰ পৰা সোধা ভাল মানে তেখেতসকলৰ কাৰণে কি বেটাৰ হয় এইখিনি সোধা নিশ্চয় মানে লাগে দৰকাৰী হয় হয় নহয় এইখিনি বস্তু মানে সদায় ইণ্ডিয়াই চাব লাগিব তো কি হয় ইণ্ডিয়াৰ পাৰ্পজ এই ৰেংকিং বুজোৱাৰ পাৰ্পজ এইটো নহয় যে ব্লেম কৰা নাই কাকো ইয়াৰ ভেলু আমি কেনেকে ইম্প্ৰুভ কৰিব লাগে ইম্প্ৰুভমেণ্টৰ ওপৰত চাব লাগিব আমি গোটেই দিশ চাব লাগিব তাৰপিছত
আমি ডেভেলপ নেশ্যন হ'ব পাৰিম জানো যেতিয়া মানে আমি প্ৰটেকশ্যন মানে ক্লিয়াৰ মানে এয়াৰ ব্ৰিথ কৰিব নোৱাৰো, ক্লিন ৱাটাৰ আমি ড্ৰিংক কৰিব নোৱাৰো, আমি তেনেকেতো আমি হেৰি কৰিব নোৱাৰো। এইটো কুৱেশ্যন ইণ্ডাষ্ট্ৰিজ, টিচাৰ, চাইণ্টিষ্ট, ষ্টুডেণ্ট সকলো কাৰণে এভৰি চিটিজেনছে মানে ফেচ কৰিব লাগিব। কেন উই মানে যে আমি কেনেকে গোটেইখিনি ছাষ্টেইনেবিলিটি আমি প্ৰটেক্ট কৰি ৰাখিব লাগিব। এইটো চবৰ হাত আছে, চবৰ ইকুৱেলি হাত আছে। আমিয়ে এতিয়া প্লাষ্টিক বিলাক য'ত ত'ত নেপেলাই যিমান পাৰো প্লাষ্টিক এভইড কৰি আমি এনভাইৰনমেণ্টক ছেফ স্পেচত ৰাখিব লাগিব, হয় নহয়? তাৰপিছত এতিয়া কনক্লুজনত আহো আমি। ইণ্ডিয়াৰ কি হয় 176 ৰেংকত আছে আৰু ইয়াৰ ইপিআই স্কোৰ 22.46 আপোনালোকক ক'লে। আৰু ইপিআই শুড নট ইউজ মিয়াৰলি অনলি গভৰ্ণমেণ্টক এটেক কৰি লাভ নাই। আমিও ৰেছপনচিবল চিটিজেন হিচাপে আমাৰো বহুত দায়িত্ব আছে, আমিও কাম কৰিব লাগিব। আৰু এইটোও নহয় আমি যোনটো বস্তু ভুল আছে তাত আমি আঙুলি টোৱাটো আমাৰ মানে কৰ্তব্য হয় নাগৰিকৰ, সেইটোও আমি কৰিব লাগিব। আৰু ইগনোৰ কৰিও লাভ নাই। ৰেংকিং বহুত আনকমফৰ্টেবল হয়, কাৰণ দুখ লগা কথা লাষ্ট মানে ছেকেণ্ড লাষ্ট 176, তো এইটো বেয়া কথা। উই শুড অনেষ্টলি মানে ক'ত ইম্প্ৰুভমেণ্ট লাগে সেয়া আমি ইম্প্ৰুভ কৰি যাব লাগিব। তো আই হোপ আপোনালোকে এই ক্লাছটোৰ পৰা বুজি পালে। মই আজি অকণমান বেলেগকে এই বস্তুটো লৈ আহিছো। এনভাইৰনমেণ্ট ইজ আ বিগ টপিক, আমাক লাগে, ইম্পৰ্টেণ্ট টপিক হয়, আমাৰ লাইফ ডে টু ডে লাইফৰ লগত জড়িত টপিক হয়। চ' আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।